চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাধীনতা দিৱসৰ দিন যি সম্প্ৰীতি প্ৰেম আৰু স্বাধীনতাৰ যিটো মানে পশ্চিমাঞ্চলৰ বেকগ্ৰাউণ্ড যি কথা বাৰ্তাবিলাক ফ্ৰীডম ফাইটাৰ্ছসকলৰ যিখিনি ত্যাগ ছেক্ৰিফাইচ আছিল এই কথা বাৰ্তাবিলাক ক'ব লাগিছিল সেইদিনাখনো তেখেতৰ বক্তব্যত একেবাৰে বিষাক্ত কথা বাৰ্তাবিলাক ওলাই আছিল এনেকুৱা লাগিছে যে তেখেতে মানে অজ্ঞান এজন ব্যক্তি কোনোবা যি টি কৈ আছে এনেকুৱা আমাক লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব ভালদৰে জানে যে 10 বছৰ পিছত 15 বছৰ পিছত অসমে কোনো অচিনাকি ব্যক্তি নাহে মুখ্যমন্ত্ৰী জানে মুখ্যমন্ত্ৰী যেটো ক'ব বিচাৰিছে যে 10-15 বছৰ পিছত কোনোবা সন্দেহজনক নাগৰিক আহি ইয়াতে মুখ্যমন্ত্ৰী হ'ব আল্টিমেটলি তেখেতে টাৰ্গেট কৰিছে কোনোবা মুছলমান হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সব ভয় পাব্লিকক দেখাব নালাগে আৰু আপুনি খুব ভালদৰে জানে যে আমি মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে ইয়াতে পলিটিক্স কৰা নাই আমি আমাৰ প্ৰায়োৰিটি হ'ল আমাৰ অসমৰ যিসকল নিপীড়িত মানুহ বঞ্চিত মানুহ লাঞ্ছিত মানুহ এই সকল আমাৰ প্ৰায়োৰিটি হ'ল যে অসমত সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে বসবাস কৰিব লাগে সকলো জাতি জনগোষ্ঠীৰ শিক্ষিত ল'ৰা নিবনুৱা ল'ৰাসকল ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে সংস্থাপন পাব লাগে আমাৰ অসমত বসবাস কৰা 3.40 লাখ জনতাই ভাল শিক্ষা পাব লাগে এটো হিন্দু হক মুছলমান হক খ্ৰীষ্টান হক আদিবাসী হক ট্ৰাইবেল হক সকলে মানে ভাল শিক্ষা পাব লাগে অসমত বসবাস কৰা 3.40 লাখ জনতাই ভাল মানে স্বাস্থ্য সেৱা পাব লাগে ৰোড কমিউনিকেশ্যন পাব লাগে নিবনুৱা সমস্যা যেটো হৈছে সকলো জাতি জনগোষ্ঠীৰ শিক্ষিত ল'ৰা আজি ৰাস্তা ঘাটে ঘূৰি আছে সংস্থাপন নাই চাকৰি বাকৰি নাই এই সকলক আপুনি সংস্থাপিত কৰক এইবিলাক হল আমাৰ প্ৰায়োৰিটি মুখ্যমন্ত্ৰী হোৱা নহয় আমি মুখ্যমন্ত্ৰী হ'ব বিচৰা নাই মুখ্যমন্ত্ৰী XYZ হৈ থাকক আমাৰ কথা নাই আৰু যেটো আপুনি ভয় দেখাই আছে যে অসম আকৌ বাংলাদেশৰ লগত মিলিব আকৌ বাংলাদেশ হ'ব আকৌ কিবা হ'ব এই সব ভয় দেখাই লাভ নাই আপুনি হসাহসিকে হিষ্ট্ৰী কথাখিনি কৈ দিয়ক মানুহক যে এটা সময়ত স্বাধীনতাৰ পিছত যেতিয়া ভাৰত দ্বিখণ্ডিত হৈ পাকিস্তান আৰু ভাৰত আৰু পাকিস্তান যেতিয়া হৈ আছিল আমাৰ অসমৰ এই অঞ্চলটো পাকিস্তানৰ লগত যোৱাৰ কাৰণে এছাম মানুহে যোজা কৰিছিল কিন্তু তেতিয়া ইয়াৰে মুছলমান বিধায়কসকলে মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ কেইবাজন মুছলিম বিধায়ক সংগী পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে অসমখন পাকিস্তানত নগল অসম ভাৰতে থাকি গল এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও জানে সেইদিনাখন যদি মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ লগৰ সেই মুছলিম আব্দুল কৰিমকে আদি কৰি মুছলমান সেই বিধায়ক কেইজনে যদি পাকিস্তানৰ পক্ষত ভোট দিলেহেঁতেন আজি যেনেকুৱা সিলেট পাকিস্তানত গুচি গৈছিল এতিয়া বাংলাদেশত আমাৰ এই অসমৰ ৰিজনটোও পাকিস্তানত থাকিলেহেঁতেন বাংলাদেশত থাকিলেহেঁতেন কিন্তু তাৰ পৰা বচাবলৈ মুছলমানে আগভাগ লৈছিল তাৰ বিৰুদ্ধে ভোট দিছিল মুছলিম বিধায়কসকল আকৌ যদি প্ৰয়োজন পৰে যে আমাৰ জাতি ৰক্ষা কৰিব লাগে আমাৰ ৰাজ্য ৰক্ষা কৰিব লাগে হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি হয়তো পিছৰ লাইনত থাকিব ৰফিকুল ইছলাম বশিৰ কাছিমি হয়তো আগৰ লাইনত থাকি এই ৰিজন এই ৰাষ্ট্ৰ এই ৰাজ্যক ভাৰতৰ অখণ্ড এৰিয়া বুলি মানে স্বীকৃতি দিয়াৰ কাৰণে যুঁজিব লাগিলে তেজ দিব লাগিলে ৰফিকুল ইছলামে আগত দিব হাফিজ বশিৰ কাছিমে আগত দিব আমিনুল ইছলাম হতে আগত দিব আপুনি কি জানি পিছৰ লাইনত থাকিব হেমন্ত বিশ্ব ডাঙৰীয়া গতিকে এই সব কথা কৈ মানুহক ভয় খুৱাই লাভ নাই আপুনি ডেভেলপমেন্টৰ পলিটিক্স কৰক নফৰতৰ পলিটিক্স আপুনি বাদ দিয়ক হিন্দু মুছলমানৰ ৰাজনীতি আপুনি বাদ দিয়ক এটো আপোনাক আহ্বান জনাইছো আপোনালোকে জানে সেই পাৰ্টিশনৰ সময়ত সেই সময়তো চাবচোন আপুনি ওলাই যেতিয়া এই হিষ্ট্ৰিকেল কথাটো সবেই জানে যে যেতিয়া ভাৰত ইণ্ডিয়া আৰু পাকিস্তান ভাগ হৈ আছিল আমাৰ অসমৰ এই ৰিজনটো ক'ত যাব তেতিয়া যেতিয়া ৰেফাৰেণ্ডম হৈ আছিল ভোট হৈ আছিল কেইবাজনো হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে পাকিস্তানৰ পক্ষত ভোট দিছিল মুছলমান নাছিল নন মুছলিম কেইবাজন ব্যক্তিও পাকিস্তানৰ পক্ষত ভোট দিছিল পিছত গৈ সেইসকল পাকিস্তানৰ মন্ত্ৰী হৈছিল আজিৰ বাংলাদেশ যেটো সেই অঞ্চলত গৈ তেখেতসকল মন্ত্ৰী হৈছিল কিন্তু মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে কিন্তু ভাৰতৰ লগত থাকিম বুলিয়ে ভোট দিছিল তেতিয়াই যদি হৈছিল এতিয়া হেমন্ত বিশ্ব যে আকৌ তেনেকুৱা নকৰিব কি কথা আছে তেতিয়াই যদি হৈছিল স্বাধীনতাৰ পিছত যে হেমন্ত বিশ্ব শৰ্মা সাহাবৰ দৰে এই ব্যক্তি কেইবাজনো পাকিস্তানৰ পক্ষত ভোট দিছিল আৰু মতলুবুৰ ৰহমান মজুমদাৰ আদি কৰি কেইবাজনে ভাৰতৰ পক্ষত অসমক ভাৰতত ৰাখিব বুলি ভোট দিছিল গতিকে মই ভাবো আকৌ প্ৰয়োজন হলে তেনেকুৱা হ'ব পাৰে মুখ্যমন্ত্ৰী চাওক তেখেতৰ নিজৰ গাদী বচাবলৈ তেখেতে কিবা এটা হ'বলৈ যি টি কৰিব লাগে তেখেতে কোৱা নাছিল নেকি আমি লাগিলে নলবাৰীলৈকে মেঘালয়ক দি দিম অমক লাগিলে দি দিম ৰাজ্য মিজোৰামৰ যেতিয়া সেই মাটি লৈ বেলেগ ৰাজ্য যেতিয়া কৈছিল তেতিয়া কাছাৰলৈকে লাগিলে দি দিব
তেখেতৰ নিজৰ চকী বচাবলৈ হ'লে লাগিলে ৰাজ্য দি দিব, জিলা দি দিব, মাটি দি দিব, জাতি মাটি ভেটি সব কিছু দি হ'লেও মুখ্যমন্ত্ৰী এটাই লক্ষ্য, তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিব লাগে, মুখ্যমন্ত্ৰী গাদীত থাকিব লাগে, পাৱাৰ তেখেতক লাগে, এইটোৱে তেখেতৰ লক্ষ্য। বিলকুলতো আমিতো প্ৰমাণ দি থৈছোঁ, অকল মুখৰ কথা নহয়। আমাৰ পূৰ্বপুৰুষে প্ৰমাণ দি থৈছে যে স্বাধীনতা সংগ্ৰামত তেজ দিছে, RSSৰ এজন লিডাৰৰ তেজ নাই। মৌলানা আবুল কালাম আজাদৰ পৰা আৰম্ভ কৰি আশফাকুল্লাহ খানৰ পৰা আৰম্ভ কৰি অসমৰ মৌলানা আহমদ আলী শ্বেখৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ মৌলানা সেকান্দাৰ আলী চাহাবৰ পৰা আৰম্ভ কৰি হুছেইন আহমদ মাদানী, আপোনাৰ মহম্মদ ৰফিৰ পৰা আৰম্ভ কৰি আৰু ঢেৰ আপোনাৰ অকল আমিয়ে নহয়, শ্বহীদ ভগত সিঙৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি আপুনি যদি চায় ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, এইসকলে তেজ দিছে। কিন্তু এই লিষ্টত RSSৰ কোনো নেতাক আপুনি নাপায়। যিসকলৰ বন্দনা হেমন্ত বিশ্ব ডাঙৰীয়া দিন ৰাতি কৰি থাকে, সেইসকলৰ কোনো এই ভাৰত স্বাধীনতাত তেজ নাই। এটাতো আমাৰ পূৰ্বপুৰুষে দি থৈছে, যেতিয়া ভাৰত পাৰ্টিশ্যন হ'ল, অসমক ভাৰতৰ লগত ৰাখিব লাগে, পাকিস্তানত যাব নালাগে, তাতো আমাৰ পূৰ্বপুৰুষে মতলুবৰ ৰহমান মজুমদাৰকে আদি কৰি কেইবাজনে ভোট দিয়াৰ কাৰণেহে আজি এই ৰিজনটো অসমত ৰৈ গৈছে। আকৌ যদি কালি প্ৰয়োজন পৰে, মই ভাবোঁ মই ৰফিকুল ইছলাম আগৰ শাৰীত থাকি নিজৰ ৰাষ্ট্ৰৰ কাৰণে তেজ দিম, নিজৰ ৰাজ্যৰ কাৰণে সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি তেজ দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিতো মোৰ সন্দেহ আছে। তেখেতে তেতিয়া নিজৰ গাদী ৰক্ষা হ'লে লগত থাকিব, যদি স্বাৰ্থ তেখেতৰ পূৰা নহয়, তেখেত থাকিব না নাথাকিব এই কথাটো মই ক'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰীয়ে মাটি বচাবলৈ নহয়, মাটি কাৰ কাৰণে? মাটিটো মানুহৰ কাৰণে না। মাটি আপুনি কাৰ কাৰণে? মাটি মানুহৰ কাৰণে, মাটি জীৱ জন্তুৰ কাৰণে। মানুহক মাৰি কাটি মানুহক জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈ আপুনি সেই পথাৰখিনি খালী কৰিব, আকৌ নাগাই আহি আগ্ৰাসন কৰিব, আক্ৰমণ কৰি লৈ ল'ব, আকৌ আপুনি আদানীক দি দিব, আকৌ আম্বানীক দি দিব, এইজন অসমীয়া নেকি? আকৌ ৰামদেৱক দি দিব, আকৌ আহি সেই কিহৰ প্লাণ্টেশ্যন কৰিব, এই কিহৰ গছ এইটো পাম অইলৰ খেতি কৰিব। আমাৰ যাদৱ পায়েং ডাঙৰীয়া কি কৈছে? অৰণ্য মানৱ বুলি আমি তেখেতক সকলোৱে শ্ৰদ্ধা কৰোঁ। তেখেতে 2 হাত জুৰি কৈছে যে পাম খেতি নকৰিব, আমাৰ কিন্তু মাটি একদম চেচ কৰি দিব। এইবিলাকৰ কাৰণে মুখ্যমন্ত্ৰী কৰি আছে। তো মুখ্যমন্ত্ৰী অসমৰ মাটি বচাই আছে নেকি? মুখ্যমন্ত্ৰীটো অসমৰ মাটি বচোৱা নাই। আজি অকল যে সংখ্যালঘুক খেদিছে তেনেকুৱাও নহয়। আজি ট্ৰাইবেল ভাইসকলৰো চাব কি কৰে তেখেতে। আজি কাৰ্বি আংলঙত চকু পৰিছে, আজি গোসাইগাঁও BTADত চকু পৰিছে। কিজানি এই মাটিবিলাকৰ তলত বহুত খনিজ পদাৰ্থ আছে, বহুতে প্ৰিডিক্ট কৰিছে, বহুতে এছেছ কৰিছে, এইবিলাক এক্সামিনেশ্যন চলি আছে। এতিয়া আম্বানী আদানী ৰামদেৱৰ চকু পৰিছে, মুখ্যমন্ত্ৰী একফালৰ পৰা এইসকলক মাটি দি গৈ আছে। গতিকে মাটি খালী কৰি মানুহ মাৰি কাটি ওলাই দি আপুনি মাটি খালী কৰিব, এইটো কোনে আপোনাক এইটো কৰিব দিছে, দায়িত্ব দিছে? কাৰ যদি মাটি নাই থাকিবলৈ, সেই মানুহজন ক'ত থাকিব? সেইটো চৰকাৰৰ দায়িত্ব আছিল যে মানুহক ধুনীয়াকৈ বহাই দিয়া। চৰকাৰৰ দায়িত্ব আছিল, অকল মই চৰকাৰ কোৱা নাই, আগৰো তৰুণ গগৈ 15 বছৰ সুযোগ পাইছে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও 10 বছৰ সুযোগ পাইছে। ইয়াৰ আগতো বিভিন্ন মুখ্যমন্ত্ৰী গৈছে, সোণোৱাল ডাঙৰীয়া গৈছে, হেমন্ত বিশ্ব গৈছে। এখেতসকলৰ দায়িত্ব হ'ল নিজৰ ৰাজ্যৰ। মোদী ডাঙৰীয়া লালকিল্লাৰ পৰা আজিৰ পৰা 10 বছৰ আগত কি কৈছিল? ভাৰতবৰ্ষত এজনো ভূমিহীন মানুহ নাথাকে। এতিয়াও 30 কোটি ভাৰতীয় নাগৰিক আছে যিসকলৰ মাটি নাই। মুছলমানৰ জনসংখ্যাতকৈ ডবল। অকল মুছলমানে যে মাটি নোহোৱা তেনেকুৱা নহয়। আজি 1.5 লাখ 2 লাখ ফেমিলিক হেমন্ত বিশ্ব আৰু সোণোৱাল ডাঙৰীয়া মাটি দিছে। কাক দিছে মাটি? যিসকলৰ মাটি নাছিল দিছে, আমি ভাল পাইছোঁ। সেই ট্ৰাইবেল ভাইসকল, হিন্দু ভাইসকলক দিছে, সেইসকলেতো ভূমিহীন আছিল না, মাটিৰ ওপৰতে আছিলতো তেখেতসকলে, আকাশত চাং পাতিতো নাছিল। তেখেতসকলক মাটি দিছে, আমি ভাল পাইছোঁ। য'ত 1.5 লাখ 2 লাখ আপুনি হিন্দু পৰিয়ালক, ট্ৰাইবেল ভাইসকলক দিছে, তাত 1 লাখ মুছলমান পৰিয়ালক আপুনি কিয় নিদিলে? 1/3 পপুলেশ্যন, আপুনি নিজেই কৈ আছে 35%। তো 35% যদি 1/3 পপুলেশ্যন, একফালে যদি 2 লাখক দিছে, আনফালে 1 লাখক দিব লাগিছিল না। আপুনি একজনকো দিয়া নাই মাটি। গতিকে এই মানুহখিনি যাব ক'ত, থাকিব ক'ত? সেইকাৰণে তেখেতসকলে য'ত সুযোগ পাইছে তেনেকৈ গৈছে। মাটি দি ছেটেলমেণ্ট কৰিলে তাৰপিছত এই মানুহখিনি নগ'লহেঁতেন। এতিয়াও সুযোগ আছে, মুখ্যমন্ত্ৰী আছে আপুনি, মাটি দি গোটেই মানুহ, হিন্দু মুছলমান, মই অকল মুছলমানৰ কথা কোৱা নাই, লেণ্ডলেছ মানুহ অসমত আপুনি চাব, ছাৰ্ভে কৰিব, হিন্দু মুছলমান আদিবাসী সকলো শ্ৰেণীৰ মানুহ আছে যিসকলৰ মাটি নাই, চৰকাৰী মাটিত আছে। সকলক মাটি দি জীয়াই থকাৰ অধিকাৰটো তেখেতসকলক দিব লাগে। আমি কাকো হাত বঢ়াই থকা নাই। আমি বহুদিনৰ পৰা আপোনালোকক কৈ আছোঁ, একলা চলৰ নীতিৰে আমি গৈ আছোঁ। আৰু বিগত দিনতো যদি চাই, আমি অকলেই যুঁজি বহুত আসন আমি আজৰি আনিছোঁ। 2011ত অকলে ইলেকশ্যন যুঁজি আমি 18 জন বিধায়ক পাইছোঁ। এইবেলিও আমি একলা চলৰ নীতিৰে আমি প্ৰস্তুতি লৈ আছোঁ। জিলা লেভেল, বুথ লেভেল, ব্লক লেভেলত আমাৰ কাম চলি আছে। যুৱ, মহিলা, পেৰেণ্ট, ষ্টুডেণ্ট সকলোৱে মিলি যৌথভাৱে আমি কাম কৰি আছোঁ। আৰু আমি দুৰ্ভগীয়া মানুহবিলাকৰ ওচৰতো গৈ আছোঁ। তেখেতসকলকো আমি আইনী লৰাই তেখেতসকলৰ কাৰণে যুঁজি আছোঁ। তেখেতসকলৰ আমি মানৱীয় সাহায্য, ত্ৰাণ সাহায্য দিব পাৰোঁ আমি কৰি আছোঁ, চেষ্টা কৰি আছোঁ।
আমাৰ কাম আমি কৰি আছোঁ গতিকে আমি আশাবাদী জনগণে আমাক আশীৰ্বাদ দিব ভাল হ'ব চাওক আমি সীমিত আসনত ইলেকশ্যন খেলিম আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ 126খনত অখিল গগৈ খেলিব পাৰে কংগ্ৰেছে খেলিব পাৰে কিন্তু AIUDF দলে আমি আগতে কৈছোঁ যে 30ৰ পৰা 35খন আসন এতিয়াও সিদ্ধান্ত হোৱা নাই 2-4খন কম বেছি হ'ব পাৰে তেনেকুৱা আসনত আমি নিৰ্বাচন খেলিম আৰু জিকাৰ কাৰণে খেলিম আপোনালোকে জানে যিখিনি আসনত আমি ইলেকশ্যন খেলিম কোনো না কোনো দিন আমি এই আসনবিলাকত জিকি থৈছোঁ আগত আমাৰ ইয়াতে বিধায়ক আছিল এতিয়া কথা হ'ল আমিও বিচাৰোঁ যে বিজেপি বিৰোধী দল চৰকাৰত আহক নেক্সট কামিং এছেম্বলি ৰেজাল্টৰ পিছত বিজেপি অসমত আহিব নালাগে সাম্প্ৰদায়িক বিজেপি আপোনাৰ অসমৰ যিটো পৰিৱেশ আছিল সম্প্ৰীতি আছিল বিনষ্ট কৰা বিজেপি ডেভেলপমেণ্টৰ পৰা ফালৰি কাটি থাকি এই সব কৰি ভাল পোৱা বিজেপি দ্বিতীয়বাৰ আহিব নালাগে বুলি আমিও কওঁ কিন্তু কোন আহিব কংগ্ৰেছ XYZ কোনোবা আহক সবে মিলিজুলি চৰকাৰ কৰক যদি প্ৰয়োজন হয় আমি তেখেতসকলক উইদাউট এনি কণ্ডিশ্যন আমি সমৰ্থন দিম কিন্তু তাৰ কাৰণে মই ভাবোঁ কংগ্ৰেছ যেহেতু ডাঙৰ দল কংগ্ৰেছে অকলে মাইনৰিটি সিট কেইটা যদি কংগ্ৰেছৰ চকু থাকে তেতিয়াহ'লেতো চৰকাৰ নহ'ব মাইনৰিটি সিট কেইটাত কংগ্ৰেছৰ যদি চকু থাকে যদি ভাবে যে মই কাৰ্বি আংলং ডিমা হাছাওত নাযাওঁ আপাৰ আছামত আমি ভালদৰে কাম নকৰোঁ BTADত আমি ভালদৰে কাম নকৰোঁ বিজেপি যেনেকৈ কৰি আছে কংগ্ৰেছ তাতকৈ এগ্ৰেছিভ হ'ব লাগিছিল কিন্তু আমি লক্ষ্য কৰিছোঁ তেনেকৈ হোৱা নাই কংগ্ৰেছে এগ্ৰেছিভ হওক কংগ্ৰেছে বৰাকবেলিত সেই 3-4খন আসন বাদ দি বাকী আসনবিলাকত কংগ্ৰেছে যদি এফৰ্ট লগায় কাৰ্বি আংলং ডিমা হাছাও আপাৰ আছাম BTAD এই আসনবিলাকত যদি গুৱাহাটী চিটিত যি 5-6খন আসন আছে এইবিলাকত আমি ইলেকশ্যন নেখেলোঁ এই আসনবিলাকত কংগ্ৰেছে যদি শক্তি প্ৰয়োগ কৰে ইয়াৰ পৰা যদি ভাল আসন আজৰি আনিব পাৰে আমি যি অঞ্চলবিলাকত ইলেকশ্যন খেলোঁ আপোনালোকে জানে য'ত আমাৰ সংগঠন ভাল আছে তাতে আমি খেলোঁ য'ত সংগঠন ভাল নাই তাতে আমি নেখেলোঁ গতিকে আমিতো 20-22-25খন আসন আমি আনিম আৰু কংগ্ৰেছে যদি এইফালৰ পৰা আনিব পাৰে ভাল আসন চৰকাৰ কৰিব পাৰিম আমি কিন্তু কংগ্ৰেছে যদি ভাবে পৰিশ্ৰম নকৰোঁ এইবিলাক অঞ্চলত নাযাওঁ এই মাইনৰিটি এলেকাতে UDFক যদি কংগ্ৰেছে বিৰোধী বুলি ধৰি লৈ আমাৰ লগতে যুঁজাযুঁজি কৰি থাকে তেতিয়াহ'লে আৰু চৰকাৰ কেনেকৈ আহিব কংগ্ৰেছে টাৰ্গেট কৰিব লাগিব বিজেপিক যেনেকৈ আমি বিজেপিক টাৰ্গেট কৰি আছোঁ কংগ্ৰেছেও বিজেপিক টাৰ্গেট কৰি বিজেপিৰ যি আসনখিনি বিজেপিৰ হাতত আছে সেই আসনখিনি কাঢ়ি অনাৰ কাৰণে কংগ্ৰেছে যুঁজিব লাগিব UDFৰ হাতৰ আসনখিনি কাঢ়ি লৈ কি লাভ আছে UDF আৰু কংগ্ৰেছ ঝগড়াটো বিশেষ একো নাই গতিকে আমাৰ হাতৰ আসনখিনি কাঢ়ি লোৱাত একো লাভ নাই কংগ্ৰেছৰ আৰু কাঢ়ি ল'বও নোৱাৰে কংগ্ৰেছে জনগণে নিদিয়ে কংগ্ৰেছক গতিকে যিখিনি আসন বিজেপিৰ হাতত আছে পাৰিলে সেইখিনি তাৰ মেজৰ আসনখিনি কংগ্ৰেছে কাঢ়ি আনক লাগিলে আমিও ভাল পাম সেইখিনি পাৰ্থক্য নাই বুলি মই কৈছোঁ মানে যে হেৰি হিচাপে সাম্প্ৰদায়িক আমি সেকুলাৰিজমৰ কথা কৈছোঁ মই চাওক আমি সাম্প্ৰদায়িক পলিটিক্স নকৰোঁ AIUDF আমি মাটিৰ কথা কৈছোঁ মই কৈছোঁ সকলো জাতি জনগোষ্ঠী হিন্দু মুছলমান আদিবাসী সবকে দিব লাগে ভাৰতীয় নাগৰিক আমি কি কওঁ 71ৰ পিছত হিন্দু মুছলমান যিসকল আছে সব যাব লাগে কিন্তু বিজেপি এই কথাটো নকয় কিন্তু আমাৰ এই কথাৰ লগত যদি কংগ্ৰেছে একমত হয় মই ভাবোঁ খুব এটা বেছি পাৰ্থক্য নাথাকিব হিন্দু মুছলমান সকলক লৈ চলাৰ যদি মানসিকতা থাকে বিগত দিন অৱশ্য কৰা নাই কংগ্ৰেছে অলপ অলপ ভুল কৰি থৈছে মাটি দিয়া নাই মুছলমানক দিয়া নাই মুছলমানৰ নামত দি লগাইছে বেছিকৈ তো এই সব হ'ব নালাগে কিন্তু আফটাৰ অল কংগ্ৰেছে যদি ভাবে বিজেপিৰ হাতৰ আসনখিনি কাঢ়ি আনি তেখেতসকলে অন্য দলবিলাকৰ লগত মিলিজুলি গভৰ্ণমেণ্ট কৰিব পাৰিব আৰু সেইটো নকৰিলেতো নোৱাৰে বিজেপি যেনেকৈ কৰি আছে কংগ্ৰেছ তাতকৈ এগ্ৰেছিভ হ'ব লাগিছিল কিন্তু আমি লক্ষ্য কৰিছোঁ তেনেকৈ হোৱা নাই কংগ্ৰেছে এগ্ৰেছিভ হওক কংগ্ৰেছে বৰাকবেলিত সেই 3-4খন আসন বাদ দি বাকী আসনবিলাকত কংগ্ৰেছে যদি এফৰ্ট লগায় কাৰ্বি আংলং ডিমা হাছাও আপাৰ আছাম BTAD এই আসনবিলাকত যদি গুৱাহাটী চিটিত যি 5-6খন আসন আছে এইবিলাকত আমি ইলেকশ্যন নেখেলোঁ এই আসনবিলাকত কংগ্ৰেছে যদি শক্তি প্ৰয়োগ কৰে ইয়াৰ পৰা যদি ভাল আসন আজৰি আনিব পাৰে আমি যি অঞ্চলবিলাকত ইলেকশ্যন খেলোঁ আপোনালোকে জানে য'ত আমাৰ সংগঠন ভাল আছে তাতে আমি খেলোঁ য'ত সংগঠন ভাল নাই তাতে আমি নেখেলোঁ গতিকে আমিতো 20-22-25খন আসন আমি আনিম আৰু কংগ্ৰেছে যদি এইফালৰ পৰা আনিব পাৰে ভাল আসন চৰকাৰ কৰিব পাৰিম আমি কিন্তু কংগ্ৰেছে যদি ভাবে পৰিশ্ৰম নকৰোঁ এইবিলাক অঞ্চলত নাযাওঁ এই মাইনৰিটি এলেকাতে UDFক যদি কংগ্ৰেছে বিৰোধী বুলি ধৰি লৈ আমাৰ লগতে যুঁজাযুঁজি কৰি থাকে তেতিয়াহ'লে আৰু চৰকাৰ কেনেকৈ আহিব কংগ্ৰেছে টাৰ্গেট কৰিব লাগিব বিজেপিক যেনেকৈ আমি বিজেপিক টাৰ্গেট কৰি আছোঁ কংগ্ৰেছেও বিজেপিক টাৰ্গেট কৰি বিজেপিৰ যি আসনখিনি বিজেপিৰ হাতত আছে সেই আসনখিনি কাঢ়ি অনাৰ কাৰণে কংগ্ৰেছে যুঁজিব লাগিব UDFৰ হাতৰ আসনখিনি কাঢ়ি লৈ কি লাভ আছে UDF আৰু কংগ্ৰেছ ঝগড়াটো বিশেষ একো নাই গতিকে আমাৰ হাতৰ আসনখিনি কাঢ়ি লোৱাত একো লাভ নাই কংগ্ৰেছৰ আৰু কাঢ়ি ল'বও নোৱাৰে কংগ্ৰেছে জনগণে নিদিয়ে কংগ্ৰেছক গতিকে যিখিনি আসন বিজেপিৰ হাতত আছে পাৰিলে সেইখিনি তাৰ মেজৰ আসনখিনি কংগ্ৰেছে কাঢ়ি আনক লাগিলে আমিও ভাল পাম সেইখিনি আনিব পাৰিলে
নাই পাৰ্থক্য নাই বুলি মই কৈছোঁ মানে যে হেৰি হিচাপে সাম্প্ৰদায়িক আমি ছেকুলাৰিজমৰ কথা কৈছোঁ মই চাওক আমি সাম্প্ৰদায়িক পলিটিক্স নকৰোঁ এৰিয়াত আমি মাটিৰ কথা কৈছোঁ মই কৈছোঁ সকলো জাতি জনগোষ্ঠী হিন্দু মুছলমান আদিবাসী চবকে দিব লাগে ভাৰতীয় নাগৰিক আমি কি কওঁ 71ৰ পিছত হিন্দু মুছলমান যিসকল আছে চব যাব লাগে কিন্তু বিজেপি এই কথাটো নকয় কিন্তু আমাৰ এই কথাৰ লগত যদি কংগ্ৰেছে একমত হয় মই ভাবোঁ খুব এটা বেছি পাৰ্থক্য নাথাকিব হিন্দু মুছলমান সকলক লৈ চলাৰ যদি মানসিকতা থাকে বিগত দিন অৱশ্য কৰা নাই কংগ্ৰেছে অলপ অলপ ভুল কৰি থৈছে মাটি দিয়া নাই মুছলমানক দিয়া নাই মুছলমানৰ নামত দি লগাইছে বেছিকৈ তো এই সব হ'ব নালাগে কিন্তু আফটাৰ অল কংগ্ৰেছে যদি ভাবে বিজেপিৰ হাতৰ আসনখিনি কাঢ়ি আনি তেখেতসকলে অন্য দলবিলাকৰ লগত মিলিজুলি গভৰ্ণমেণ্ট কৰিব পাৰিব আৰু সেইটো নকৰিলেতো নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ